সামাজিক মাধ্যমত হিন্দু বিৰোধী উচতনিমূলক পোষ্ট আজিবুৰ ৰহমান নামৰ এজন যুৱকৰ। হিন্দু মানেই সন্ত্ৰাসী, হিন্দু মানেই অত্যাচাৰী, হিন্দু মানেই ষড়যন্ত্ৰকাৰী, হিন্দু মানেই অসভ্যালী, এনেকৈ হিন্দু বিৰোধী বিস্ফোৰক ফেচবুক পোষ্ট আজিবুৰ ৰহমান নামৰ যুৱকজনৰ। অকল এয়াই নহয়, এনেকুৱা কেইবাটাও হিন্দু বিৰোধী পোষ্ট সামাজিক মাধ্যমত। ঘটনা সন্দৰ্ভত ৰাষ্ট্ৰীয় বজৰং দল বৰপেটাৰ শাখাই দাখিল কৰিলে এজাহাৰ দাখিল কৰি বজৰং দলৰ বৰপেটাৰ শাখাৰ কৰ্মকৰ্তাসকলে সংবাদ মাধ্যমৰ আগত কয় যে ইতিমধ্যে কাশ্মীৰৰ পেহেলগামত যি বৰ্বৰ ঘটনা সংঘটিত হৈছে তাক লৈ চৌদিশে এক উত্তপ্তময় পৰিৱেশৰ সৃষ্টি হৈ থকাৰ সময়তে সামাজিক মাধ্যমত এনেকুৱা হিন্দু বিৰোধী পোষ্ট দি আজিবুৰ ৰহমান নামৰ যুৱকজনে পৰিৱেশ অশান্ত কৰাৰ হিন্দুসকলৰ বিৰুদ্ধে এনেকুৱা অপমানসূচক মন্তব্য কৰাৰ সাহস ক'ত পালে, এইটো ডাঙৰ প্ৰশ্ন। ইয়াৰ উপৰিও তেখেতসকলে কয় যে প্ৰশাসনৰ প্ৰতি আমাৰ যথেষ্ট আস্থা আছে, আমি আশাবাদী বৰপেটাৰত আৰক্ষীয়ে উক্ত যুৱকজনৰ বিৰুদ্ধে কঠোৰতম শাস্তিৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ভৱিষ্যত যাতে কোনেও এনেধৰণৰ উচতনিমূলক মন্তব্য আগবঢ়াবলৈ সাহস নকৰে তাৰ বাবে চোকা দৃষ্টি ৰাখিব। এতিয়া পৰৱৰ্তী সময়ত বৰপেটাৰ আৰক্ষীয়ে আজিবুৰ ৰহমান নামৰ যুৱকজনৰ বিৰুদ্ধে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব। আজিবুৰ ৰহমান নামৰ এজন যুৱকে বৰপেটাৰ তেওঁ এটা ষ্টেটমেণ্ট দিছে ফেচবুক মাধ্যমত। ষ্টেটমেণ্টটো হৈছে হিন্দু মানে সন্ত্ৰাসী, হিন্দু মানে অত্যাচাৰী, হিন্দু মানে ষড়যন্ত্ৰকাৰী, হিন্দু মানে অসভ্যালী। এই যিটো এটা ষ্টেটমেণ্ট দিছে, এই ষ্টেটমেণ্টটো সম্পূৰ্ণ হিন্দু সমাজ আহত হৈছে। গতিকে আজি বৰপেটা ৰোড আৰক্ষী চকীত আমি আহিছোঁ ৰাষ্ট্ৰীয় বজৰং দলৰ তৰফৰ পৰা। গতিকে আমি প্ৰশাসনৰ ওচৰত এইটোৱে দাবী জনাওঁ যে এনেকুৱা যিবোৰ জিহাদী চিন্তাধাৰাৰ যুৱক আছে ইয়াৰ বিৰুদ্ধে কঠোৰতকৈ কঠোৰতম ব্যৱস্থা আমাৰ প্ৰশাসনৰ ফালৰ পৰা ল'ব লাগে। এজাহাৰ দিবলৈ আহিছোঁ আমি আমাৰ বৰপেটা ৰোড ৰাষ্ট্ৰীয় বজৰং দলৰ তৰফৰ পৰা বৰপেটা ৰোড আৰক্ষী চকীত। গতিকে আমি ভাবোঁ যে যেতিয়ালৈকে এনেধৰণৰ জিহাদী চিন্তাধাৰাৰ যিবোৰ যুৱক আছে ভাৰতবৰ্ষত, এই জিহাদী চিন্তাধাৰাৰ যুৱক যেতিয়ালৈকে আছে, আমি যিমানে পাকিস্তানৰ লগত যুদ্ধ নকৰোঁ কিয়, আমি যিমানে বাংলাদেশৰ লগত যুদ্ধ নকৰোঁ কিয়, আমাৰ হিন্দু সমাজ আমাৰ ভাৰতবৰ্ষত কেতিয়াও শান্তিত নাথাকিব। গতিকে আমি ভাবোঁ যে এনেকুৱা যিবোৰ মেণ্টেলিটিৰ মানুহ আছে এইবোৰ আমাৰ ভাৰতবৰ্ষৰ পৰা চাফা কৰিব লাগে প্ৰশাসনে। ভাৰতত থাকি এই ধৰণৰ ষ্টেটমেণ্ট কৰাটো খুবেই লজ্জাজনক বিষয়। আজিবুৰ ৰহমান নামৰ যুৱকজন ভাৰততে আছে, ভাৰতৰে খাই আছে, ভাৰততে থাকি আছে আৰু ভাৰতৰে বিৰুদ্ধে এইবোৰ ষড়যন্ত্ৰ তেওঁলোকে কৰি আছে। গতিকে এয়া খুবেই ভয়ংকৰ পৰিস্থিতি আহি পৰিছে আমাৰ হিন্দু সমাজৰ সন্মুখত। ইয়াৰ বিৰুদ্ধে আমি কঠোৰ হোৱাৰ সময় আহি পৰিছে। যোৱা দুদিনমান আগতে আমাৰ জম্মু কাশ্মীৰৰ যিটো এটা ঘটনা হ'ল যে হিন্দুক ধৰি ধৰি তেওঁলোকে হত্যা কৰিছে আৰু কিছুমানৰ তেনেকুৱা হৈছে যে কাপোৰ খুলি তেওঁলোকক চেক কৰিছে যে কোন হিন্দু কোন মুছলমান, আৰু হিন্দু যিমানেই পাইছে তেওঁলোকক হত্যা কৰা হৈছে। গতিকে এই যিটো চিন্তাধাৰা, এই চিন্তাধাৰাই এটা সময়ত আমাৰ এই অসমতো এনেকুৱা পৰিস্থিতিৰ সৃষ্টি কৰিব। যুৱকজনৰ পৰিচয় মানে কি, যুৱকজনৰ আমি ফেচবুক মাধ্যমত যি চালোঁ যে বৰপেটা ৰোডৰ হয়। ভাৰত চৰকাৰ আমাৰ মাননীয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে আজি এটা ষ্টেটমেণ্ট দিছে যে যিবোৰ মানুহে আজি ছ'চিয়েল মিডিয়াত উচতনিমূলক যিবোৰ মন্তব্য দি আছে তেওঁলোকে হাত সাৰি যাব নোৱাৰিব, তেওঁলোকৰ বিৰুদ্ধে প্ৰশাসনে উচিত ব্যৱস্থা ল'ব। আৰু আমিও এইটো বিচাৰোঁ যে এই ধৰণৰ যুৱকক সোনকালে আৰক্ষী বিষয়াই বা আৰক্ষী প্ৰশাসনৰ ফালৰ পৰা তেওঁলোকক কঠোৰতকৈ কঠোৰতম শাস্তি দি এইবোৰ